ফ্ৰেণ্ডছ গুড মৰ্নিং আশা কৰোঁ সকলোৱে ভালে আছে মোৰো খুব ভালেই আজি পাকঘৰৰ গোটেই ৰাতিপুৱাৰ কামখিনি গোটেই শেষ কৰাৰ পিছত আজি যোনটো ফন্ডেন্ট কেকৰ অৰ্ডাৰ আছিলে সেইটো মই আজি কমপ্লিট কৰিলোঁ তাৰে অকমান অংশ আপোনালোকৰ লগত মই শেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ল'ৰা দুটাই স্কুল কলেজলৈ গৈছে ইহঁতি অহাৰ আগতে মই ৰাতিপুৱাই মই দুপৰীয়াৰ ভাত তৰকাৰীখিনি বনাই লওঁ তাৰ পিছত মই যিখিনি মোৰ এক্সট্ৰা কাম আছে সেইখিনি কৰোঁ এতিয়া মই মাটি দালি আৰু কলমৌ শাক আৰু আলু পিটিকা অলপমান ভোট জলকীয়া দি আজি খাম সেইখিনি মই কমপ্লিট কৰি লওঁ যিমান পাৰে জলদি সেইখিনি শেষ কৰি তাৰ পিছত মই মোৰ কেকৰ কামত গৈ লাগিমগে দালি আৰু আলু পিটিকা বনা হ'ল এতিয়া শাকখিনি বাছি ধুই পেলাই ভাজি লওঁ এইখিনি কৰি পাকঘৰটো ভালকৈ চফা কৰি থৈ তাৰপিছত মই মোৰ কামত লাগিমগৈ একচুৱেলি অকল ঘৰুৱা কামৰ বাহিৰে মই বাকী এক্সট্ৰা কিছুমান কাম নিজৰ ইচ্ছামতো কৰিব বিচাৰোঁ যেনেকৈ ধৰক কেকৰ কাম নাথাকিলে মই চিলাই কাম কৰোঁ বা DIY কিবা এটা কৰোঁ এনেকৈ মোৰ দিনটো পাৰ কৰোঁ এতিয়া গোটেইখিনি ৰন্ধা হ'ল মোৰ এতিয়া মাটি দালিৰ লগত ভোট জলকীয়া খাই খুব ভাল পাওঁ সেইটো কাৰণে ভোট জলকীয়াও ৰাখিছোঁ পাকঘৰৰ কামখিনি শেষ কৰিলে গৈ মোৰ বাহিৰা এক্সট্ৰা কামবিলাক কৰিব পাৰোঁ আজি ফন্ডেন্টৰ কাম আছে দুপৰীয়া ৰন্ধা বঢ়া কাম শেষ কৰাৰ পিছতহে গৈ পেলাই মই এক্সট্ৰা কামবিলাক কৰিব পাৰোঁ এতিয়া 11টা বাজিলে 11টা বাজালৈকে পাকঘৰৰ পৰা ওলাবই নোৱাৰি বেছি সময় কাম কৰিবই নোৱাৰি আজি দুপৰীয়া ৰন্ধা হৈ গ'ল মাটি দালি এইটো কলমৌ শাক আৰু আলু পিটিকা আৰু ইফিনে ভোট জলকীয়া আজি দুপৰীয়াৰ মোৰ কাম হৈ গ'ল আজি এতিয়া সৰু ল'ৰাটো স্কুলৰ পৰা অহাৰ আগতে মোৰ কামখিনি মই শেষ কৰি থওঁ যিমানখিনি পাৰোঁ কৰিম মই এতিয়া ফন্ডেন্টৰ বেবী এটা বনাই আছোঁ এইকেইটা কালাৰ দি পেলাই আপোনালোকক দেখাই আছোঁ ঘৰৰ কামখিনি শেষ কৰাৰ পিছত গাটো ভাগৰ লাগি যায় কিন্তু যেতিয়া মই নিজে বিচৰা কামবিলাক যেতিয়া কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া ভাগৰটো অলপ কমি যায় আৰু এতিয়া মই বডিৰ কাৰণে মই ফন্ডেন্ট লৈছোঁ হোৱাইট কালাৰত মই ব্ৰাউন কালাৰ আৰু অলপমান পিংক কালাৰ মিক্স কৰি বডি কালাৰটো আনিছোঁ আৰু স্কাই কালাৰ দি পেলাই মই পেণ্টটো বনাইছোঁ আৰু বডিটোৰ কাৰণে যেনে চাৰ্টৰ মানে টি-চাৰ্টৰ কাৰণে মানে শ্বেপটো আহিব ডিজাইনটো আহিব সেইটো কাৰণে মই হোৱাইট কালাৰ ফন্ডেন্ট অলপমান হেৰি কৰিছোঁ আৰু লগতে টুথপিক দি এইটো ষ্টিক কৰি দিছোঁ এইখিনি মই হাতৰ মেজাৰমেণ্ট লৈ লৈছোঁ লৈ পেলাই মাজত কাটি লৈছোঁ ছাইডত অলপমান পানী দি পেলাই হাত দুখন মই লগাই দিছোঁ স্লিভৰ কাৰণে মই স্কাই কালাৰ ইউজ কৰিছোঁ গৰম দিনত ফন্ডেন্টটো মানে মেল্ট নোহোৱা কৰিবৰ কাৰণে কৰ্ণফ্ল'ৰটো বেছিভাগকৈ ইউজ কৰিব লাগে যাতে এইটো মানে মেল্ট নহওক তেনেকৈ মই কৰোঁ আৰু অলপমান পানী দি পেলাই য'ত ষ্টিক কৰিব লাগে তাতে ব্ৰাছেদি অলপমান লগাই দিওঁ তেনেকৈ বনাওঁ এইটো ডিঙিটো লগাই দিছোঁ অলপমান স্কিন কালাৰ কাটি এতিয়া মুখৰ শ্বেপটো বনাই আছোঁ যিকোনো কাম এটা কৰাৰ আগতে মই গোটেইখিনি প্ৰিপাৰেশ্যন কৰি ৰাখোঁ যেনেকৈ মই ফন্ডেন্টটো মুখৰ শ্বেপটোৰ কাৰণে ফন্ডেন্ট কাটি ৰাখিছোঁ চকুৰ কাৰণেও কাটি ৰাখিছোঁ চুলিখিনিৰ কাৰণেও মই কাটি ৰাখিছোঁ এতিয়া দুটা হোৱাইট কালাৰ বল টাইপৰ বনাই পেলাই ভিতৰত মই হোল্ড কৰি হোৱাইট ফন্ডেন্টটো দি দিছোঁ এতিয়া ব্লেক ফন্ডেন্ট অলপমান দি দিছোঁ
কাণৰ কাৰণে অকণমান স্কিন কালাৰৰ ফণ্ডেণ্ট লৈছোঁ, লৈ পেলাই সৰু সৰুকৈ চেম চাইজত কাটি লৈছোঁ দুভাগকৈ। কাটি অলপমান পানী দি পেলাই ষ্টিক কৰি দিছোঁ দুটা কাণ। ফিগাৰটো বনোৱা হ'ল, এতিয়া মই ডিজাইনটো কৰি আছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। ভাগৰো লাগিছে। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব।